নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। 16 আগষ্টৰ পৰা পিছত ৰাজ্যত কি দিশত থাকিব শিথিলতা, সলনি হ'ব পাৰে বহুকেইটা নীতি নিয়ম। অহা 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল সলনি কৰিব পাৰে বহুখিনি নীতি নিয়ম। ৰাজ্যত এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ, প্ৰতিদিনে বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে অহা 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল সলনি কৰিব পাৰে বহুখিনি নীতি নিয়ম। চলি থকা আনলক প্ৰক্ৰিয়াত বহুখিনি শিথিলতা বলবৎ কৰিব পাৰে। জানিব পৰা মতে ইতিমধ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়া কি নীতি নিয়ম থাকিব আপোনালোকক গোটেইখিনি জনাই দিছোঁ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 9 বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত ব্যৱস্থা। ৰাজহুৱা পৰিবহণ সেৱা আৰম্ভ হ'ব, কিন্তু কোভিড প্ৰট'কল সামাজিক ব্যৱধান মানি চলাটো বাধ্যতামূলক। নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন। চিনেমা, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব। শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লকডাউন সমগ্ৰ ৰাজ্যতে অব্যাহত থাকিব। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অহা 31 আগষ্টলৈকে বাহাল থাকিব পাৰে এইসমূহ নীতি। আৰু আজিৰ পাছৰ খবৰটি হৈছে কৰোনাৰ সন্ত্ৰাস। এইবাৰ স্বাধীনতা দিৱসত কি কৰিব নোৱাৰিব আপুনি। ৰাজ্যত কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 2005 বৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে জৰ্জ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। ৰাজ্যত কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 2005 বৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে জৰ্জ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। এইবাৰ স্বাধীনতা দিৱস উদযাপনস্থলীলৈ গ'লে আপুনি মানি চলিব লাগিব কেইবাটাও নীতি নিয়ম। এইবাৰ স্বাধীনতা দিৱসৰ পেৰেডত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ বাহিৰে আনসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব। নাথাকিব কোনো ধৰণৰ সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান। পেৰেডত অংশগ্ৰহণ কৰিব লগা আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ প্ৰতিজন বিষয়াজনৰ কৰা হ'ব COVID-19 পৰীক্ষা। আৰু লগতে নিমন্ত্ৰিত অতিথিসমূহে মানি চলিব লাগিব সামাজিক দূৰত্ব। প্ৰত্যেক গেটত থাকিব হেণ্ড ছেনিটাইজাৰ আৰু ইনফ্ৰাৰেড থাৰ্মোমিটাৰ থাকিব। সাধাৰণ দৰ্শকৰ বাবেও দিয়া হৈছে বিশেষ নীতি নিৰ্দেশনা। সাধাৰণ দৰ্শকেও মানি লাগিব কেইবাটাও নীতি নিৰ্দেশনা। দৰ্শকে মানি চলিব লাগিব COVID-19ৰ সকলো নীতি নিৰ্দেশনা। তাৰ লগতে পেৰেড উপভোগ কৰাৰ সময়ছোৱাত মানি চলিব লাগিব সামাজিক ব্যৱধান। আৰু আজিৰ পাছৰ খবৰটি হৈছে কৰোনাৰ সামাজিক সংক্ৰমণৰ আশংকা, চিকিৎসকে কৰিব নোৱাৰিব প্ৰাইভেট প্ৰেক্টিছ। ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী। ৰাজ্যত অব্যাহত আছে কৰোনাৰ তাণ্ডৱ। কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্যকৰ্মীসকলে দিন ৰাতি একাকাৰ কৰিছে। তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী। প্ৰথম অৱস্থাত কৰোনাৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে চিকিৎসক, নাৰ্ছক প্ৰাইভেট প্ৰেক্টিছ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। যোৱা জুলাই মাহৰ 31 তাৰিখলৈকে আৰোপ কৰা হৈছিল নিষেধাজ্ঞা। ইয়াতে গভৰ্ণমেণ্ট ফালৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰিছে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। তাৰপিছতে এটা লিখিছে, এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে কৰোনাৰ ৰেপিড টেষ্ট। আৰু ৰেপিড টেষ্টত বৃহৎ সংখ্যাত ধৰা পৰিছে কৰোনাত আক্ৰান্ত লোক। গতিকে আগন্তুক 2 মাহলৈ কোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসকে প্ৰাইভেট প্ৰেক্টিছ কৰিব নোৱাৰিব বুলি পুনৰ জাননী যোগে জনাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। অহা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈকে অব্যাহত থাকিব এই নিষেধাজ্ঞা। আৰু আজিৰ পাছৰ খবৰটি হৈছে 17 লাখ মহিলালৈ বছৰি 10,000কৈ টকা। পিছে ঘৰত এইবোৰ সম্পত্তি থাকিলে নাপাব এই সুবিধা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে থাকিব বিশেষ কিছু চৰ্ত। ৰাজ্য চৰকাৰৰ ঘোষণা কৰি দিলে অৰুণোদয় নামেৰে এখন নতুন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ প্ৰায় 17 লাখ মহিলাই বছৰি পাব 10,000কৈ টকা। বুধবাৰে অৰুণোদয় আঁচনিত সম্পৰ্কত সবিশেষ জনাই বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থনৈতিক সক্ষমতা আৰু মহিলাসকলৰ সামাজিক সবলীকৰণৰ বাবে এই আঁচনিখনক বৃহত্তম পদক্ষেপ বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ বাবে 2020-21 বিত্তীয় বৰ্ষত মুঠ 2,800 কোটি টকা ধাৰ্য কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিত্ত বিভাগৰ যোগেদি এই অৰুণোদয় আঁচনি ৰূপায়ণ কৰা এটা পৰিয়ালৰ মহিলাসকল হ'ব এই আঁচনিৰ প্ৰাথমিক হিতাধিকাৰী। অসমৰ প্ৰায় 17 লাখ পৰিয়ালে প্ৰতিমাহে 830 টকাকৈ বছৰেকত মুঠ 10,000 টকা লাভ কৰিব। বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে হিতাধিকাৰীয়ে ঔষধ ক্ৰয় কৰিবলৈ 400 টকা, 4 কেজি ৰেচনৰ বাবে 50% ৰাজসাহায্যসহ 200 টকা, 4 কেজি চেনিৰ বাবে 50% ৰাজসাহায্যসহ 80 টকা, ফল-মূল আৰু শাক-পাচলিৰ বাবদ 150 টকাকৈ মুঠ 830 টকা লাভ কৰিব চৰকাৰৰ পৰা। 2 লাখতকৈ কম ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ'ব 15,000 আৰু 2 লাখতকৈ বেছি ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ'ব মুঠ 17,000। সমগ্ৰ অসমত মুঠ 17 লাখ হিতাধিকাৰী হ'ব বুলি আশা কৰিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে থাকিব বিশেষ কিছু চৰ্ত। এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় 2 লাখতকৈ বেছি হ'ব নোৱাৰিব। বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ, পঞ্চায়তৰ সদস্য, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু কোম্পানীৰ চাকৰিয়াল থকা পৰিয়ালে নাপাব এই আঁচনিৰ ধন। চিকিৎসক, চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থাপত্যবিদ, অধিবক্তা, চৰকাৰী ঠিকাদাৰ আৰু আয়কৰ পৰিশোধ কৰা লোকৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন। ঠিক তেনেধৰণে 4চকীয়া গাড়ী, ফ্ৰিজ, ৱাশ্বিং মেচিন আৰু AC থকা পৰিয়ালেও নাপায় অৰুণোদয় আঁচনিৰ ধন। আৰু আজিৰ পাছৰ খবৰটি হৈছে 12জন মানুহে প্ৰতিবেদন দিলেই অসমীয়াৰ সংজ্ঞা নিৰূপণ নহয়, আছু এটা ৰাজনৈতিক দল। সংবাদমেল যোগে সদৌ অসম ছাত্ৰ সংস্থাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সদৌ অসম ছাত্ৰ সংস্থাক আক্ৰমণৰ লক্ষ্য কৰি লয়। সদৌ অসম ছাত্ৰ সংস্থাক এটা ৰাজনৈতিক দল বুলিও প্ৰত্যক্ষ কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে। অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰিপৰ্টটো প্ৰকাশ কৰি আছুৱে জটিলতা বৃদ্ধি কৰিছে। 2 বছৰৰ ভিতৰত কাৰ্যকাৰী হ'ব বুলি প্ৰতিবেদনতে উল্লেখ আছে। প্ৰতিবেদনখন 5 মাহ লুকুৱাই থোৱা বুলি আছুৱে ভাবিছে। যদিও আমি এই ক্ষেত্ৰত বহুত কাম কৰিছোঁ। আনহাতে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত মন্ত্ৰী শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে কয় যে 12জন মানুহে প্ৰতিবেদন দিলেই অসমীয়াৰ সংজ্ঞা নিৰূপণ নহয়, অসম বিধানসভাই নিৰ্ধাৰণ কৰিব অসমীয়াৰ সংজ্ঞা। ইফালে বুধবাৰে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অসমীয়াৰ সংজ্ঞাৰ ওপৰত বিশেষ মন্তব্য কৰে। তেওঁ কয়, অসমীয়াৰ সংজ্ঞা নিৰূপণত আমাৰ চৰকাৰে কাম কৰিব পৰা নাছিলোঁ। আছুৱে দিয়া সংজ্ঞাত এতিয়া সকলোৱে সামৰি লৈছে। সেয়ে ইয়াক সমৰ্থন জনাইছোঁ। কিন্তু এই প্ৰতিবেদন ক'ত আছে? কেন্দ্ৰই লাভ কৰিছে নে নাই তাৰ কোনো নিশ্চিতি নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত নাৰ্ছৰ 150টা পদ খালী। ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় খালী হৈছে 150টা ষ্টাফ নাৰ্ছৰ পদ। অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ষ্টাফ নাৰ্ছৰ পদৰ বাবে প্ৰাৰ্থী ভাৰতীয় নাৰ্ছিং পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা BSc নাৰ্ছিং GNMৰ পাঠ্যক্ৰম সমাপ্ত কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ নাম আইকাম নাৰ্ছেছ মিডৱাইফৰ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলত পঞ্জীয়নভুক্ত হোৱা থাকিব লাগিব। দৰমহাৰ নিৰিখ মাহে 14,000 পৰা 60,500 টকা সহ 6,800 টকাৰ গেট পে' লাভ কৰিব। মুঠ খালী পদ 150টাৰ ভিতৰত 61টা অসংৰক্ষিত OBC MOBCৰ 40টা, 11টা SC STPৰ 15টা, STHৰ 8টা আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। মুঠ মাহৰ ভিতৰত 6টা দিব্যাংগ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। বয়স 1 জানুৱাৰী 2020লৈ 18 পৰা 38 বছৰ। বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৰেহাই লাভ কৰিব। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.dme.assam.gov.in লগইন কৰিব পাৰে। অনলাইন যোগে আবেদন দাখিল প্ৰক্ৰিয়া 8 আগষ্টৰ পৰা আৰম্ভ হৈ আছে। এই প্ৰক্ৰিয়া অহা 17 আগষ্টলৈকে অব্যাহত থাকিব। অৰ্থাৎ আপোনালোকে 17 আগষ্ট হৈছে লাষ্ট ডেট আৰু 8 আগষ্টৰ পৰা
অনলাইন এপ্লাই চলি আছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে কা আনিব বিচৰা চৰকাৰে অসম চুক্তিক গুৰুত্ব নিদিয়ে। আছুৱে ৰাজহুৱা কৰা 6 নং দফাৰ প্ৰতিবেদন সমৰ্থন জনালে তৰুণ গগৈয়ে। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ কৰে। তেওঁ কয়, অসমীয়াৰ সংজ্ঞা নিৰূপণত আমাৰ চৰকাৰে কাম কৰিব পৰা নাছিলেও আছুৱে দিয়া সংজ্ঞাত এতিয়া সকলোৱে সামৰি লৈছে। সেয়ে ইয়াক সমৰ্থন জনাইছোঁ। অসম চুক্তিৰ আত্মস্বৰূপ 6 নং দফা কাৰ্যকাৰীকৰণৰ বাবে 2019ত বিজেপিয়ে গঠন কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত 13জনীয়া কমিটি। 13জনীয়া কমিটিয়ে 25 ফেব্ৰুৱাৰী 2020ত বন্ধখামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত দাখিল কৰিছিল প্ৰতিবেদন। কিন্তু দুৰ্ভাগ্যবশত সদনত গৃহমন্ত্ৰী অমিত শ্বাহে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰিম বুলি কোৱাৰ পিছতো আজি পৰ্যন্ত ৰাজহুৱা নহ'ল প্ৰতিবেদন, যাক লৈ মঙলবাৰে ক্ষুদ্ৰ হৈ সদৌ অসম ছাত্ৰ সংস্থাই ৰাজহুৱা কৰে প্ৰতিবেদন। বুধবাৰে সংবাদমেল সম্বোধন কৰি আছুৱে ৰাজহুৱা কৰা প্ৰতিবেদনখনৰ সমৰ্থন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৰুত্বহীন আখ্যা দি তৰুণ গগৈৰ মন্তব্য, কা আনিব বিচৰা চৰকাৰে গুৰুত্ব নিদিয়ে অসম চুক্তিক। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ কৰে। তেওঁ কয়, অসমীয়াৰ সংজ্ঞা নিৰূপণত আমাৰ চৰকাৰে কাম কৰিব পৰা নাছিলেও আছুৱে দিয়া সংজ্ঞাত এতিয়া সকলোৱে সামৰি লৈছে। সেয়ে ইয়াক সমৰ্থন জনাইছোঁ। কিন্তু এই প্ৰতিবেদন ক'ত আছে? কেন্দ্ৰই লাভ কৰিছেনে নাই তাৰ কোনো নিশ্চিতিয়ে নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে চাহ জনগোষ্ঠীয় ভোটৰ মন জয় কৰাৰ কৌশল। 2 অক্টোবৰত চাহবাগিচা অঞ্চলত 119খন হাইস্কুল স্থাপনৰ আধাৰশিলা। চমু চাপি আহিছে 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন। ফলত এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী। চমু চাপি আহিছে 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন। ফলত এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী। ইয়াৰ মাজতে বুধবাৰে চাহ জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে ভাৰতীয় জনতা পাৰ্টি। অসম প্ৰদেশ চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰহ্লাদ গোৱালাই 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাই অসমৰ বিভিন্ন চাহ বাগিচাত 119খন হাইস্কুলৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদমেলত জনাই চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই। 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে 10,000 টকাৰ বিশেষ জলপানী লাভ কৰিব বুলিও জানিবলৈ দিয়ে। অসমৰ বিভিন্ন চাহ বাগিচা এলেকাত বাট পথ নিৰ্মাণত চৰকাৰে গুৰুত্ব দিয়াৰ লগতে চাহ জনগোষ্ঠীৰ 100গৰাকী নাৰ্ছক চৰকাৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। মাৰিং ওৰাঙত নামৰ সোণাৰীত আৰ্চাৰী একাডেমী স্থাপন কৰিব বিচৰা ৰাজ্য চৰকাৰে অসমৰ বাগিচাত ফুটবল একাডেমীও স্থাপন কৰিব বুলি গোৱালাই জনায়। চেনিৰাম কুৰ্মীৰ নামত শিল্পী বঁটা মৰণোত্তৰভাৱে পদ্ম কুঁৱৰীক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। বুধবাৰৰ বাজপেয়ী ভৱনৰ অনুষ্ঠিত হোৱা সংবাদমেলত বিজেপিৰ চাহ মৰ্চাৰ সাধাৰণ সম্পাদক জিতু কুশানো উপস্থিত আছিল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।